প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব। প্লে ষ্টৰটো ওপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত লিখি দিব ভোটাৰ হেল্পলাইন বুলি। তো ভোটাৰ হেল্পলাইন লিখি দিয়াৰ পিছত এপ্লিকেশ্যনটো আপোনাৰ ডাউনলোড কৰি ল'ব লাগিব। মোৰ অলৰেডি ডাউনলোড আছে, তো মই এইটো ওপেন কৰি ল'ম। যেতিয়া আপুনি ওপেন কৰিব এনেকুৱা এখন ইন্টাৰফেচ পাব। তো আপুনি নিউ ইউজাৰ যদি হয় তেনে ক্ষেত্ৰত আপুনি এইটো অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। ইয়াত আপুনি সেন্ড OTP ক্লিক কৰি দিব। তাৰ পিছত যিখিনি ৰিকুৱাৰমেন্ট আছে সিহঁতে বিচাৰিব আৰু আপুনি নিজকে ৰেজিষ্ট্ৰেচন কৰি লওক। আৰু যদি আপোনালোকে নাজানে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে কমেন্ট কৰি কৈ দিব এইটো ভিডিঅ'ৰ তলতে। মই ডেফিনেটলি আপোনালোকৰ কাৰণে অতি সোনকালে এটা ভিডিঅ' বনাই দিম। তো মোৰ অলৰেডি ৰেজিষ্টাৰ্ড আছে, তো মই এতিয়া লগ ইন কৰি ল'ম। মোবাইল নাম্বাৰটো দি দিব, পাছৱৰ্ডটো দি দিব। দি দিয়াৰ পিছত সেন্ড OTP যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰি দিলে ইয়াত এটা OTP আহিব আপোনাৰ মোবাইলত। সেই OTPটো এই বক্সত ভৰাই দিব লাগিব। তো OTPটো ভৰাই দিয়াৰ পিছত আপুনি লগ ইন নাওত ক্লিক কৰি দিব। তো লগ ইন নাওত ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেচ পাব। আপুনি নিউ ৰেজিষ্ট্ৰেচন যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত নিউ ভোটাৰ ৰেজিষ্ট্ৰেচন যিটো অপশ্যন পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি লেটছ ষ্টাৰ্ট যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত এইটো দুটা অপশ্যন আহিছে। য়েছ আই এম এপ্লাইং ফৰ দ্য ফাৰ্ষ্ট টাইম। যদি আপুনি প্ৰথমবাৰৰ বাবে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত ক্লিক কৰি দিব। আৰু যদি আপোনাৰ অলৰেডি ভোটাৰ ID আছে তেনে ক্ষেত্ৰত আপুনি নো আই অলৰেডি হেভ ভোটাৰ ID সিলেক্ট কৰিব। যেহেতু আপুনি প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিছে তেনে ক্ষেত্ৰত য়েছ আই এম এপ্লাইং ফৰ দ্য ফাৰ্ষ্ট টাইমত ক্লিক কৰি আপুনি নেক্সটত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেচ আহিব। প্ৰথম বক্সত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াত আহিছে ডিস্ট্ৰিক্ট। তো ডিস্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা বাছি ল'ব। আপুনি যোনখন ডিস্ট্ৰিক্টৰ হয় সেইটো আপুনি দি দিব। তাৰ পিছত ইয়াত আহিছে এছেম্বলি কনষ্টিটিউয়েন্সি। তো আপোনাৰ ক'ৰ বিধানসভা হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াত আহিব ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা বাছি ল'ব। আপুনি ইয়াত ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেচ আহিব। আপুনি কিমান চনত জন্মগ্ৰহণ কৰিছে সেইটো আপুনি দি দিব। যে আপুনি 1998ৰ 1 অক্টোবৰত জন্মগ্ৰহণ কৰিছে, তো সেইটো দি আপুনি ওকেত ক্লিক কৰি দিব। তো তাৰ পিছত আহিব আপোনাৰ প্ৰুফ ডকুমেন্ট এটা দিব লাগিব যে আপোনাৰ জন্ম কেতিয়া হৈছে। তো সেইটোৰ কাৰণে আপুনি যদি আপোনাৰ আধাৰ কাৰ্ড আছে সেইটো সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাইছে আপলোড দ্য সাপোৰ্টিং ডকুমেন্ট। তো 2 MB তলত হ'ব লাগিব। তো ইয়াত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰি দিব আপোনাক গেলেৰীলৈ লৈ যোৱা হ'ব। তো আপুনি গেলেৰীৰ পৰাও দিব পাৰে বা আপুনি কেমেৰা দি ফটো উঠাইও দিব পাৰে। তো গেলেৰীত আপুনি ক্লিক কৰি দিলে, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডকুমেন্টটো আপলোড কৰি দিব লাগিব। তো ডকুমেন্টটো আপলোড কৰি দিব। তো আপলোড কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ডকুমেন্টটো আকৌ এবাৰ আপুনি চেক কৰি চাব হৈছে তেনে প্ৰিভিউ ক্লিক কৰিব। আৰু যদি আপুনি শিওৰ হয় যে আপোনাৰ ৰাইট ডকুমেন্ট আপুনি আপলোড কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ নালাগে, আপুনি নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিছে আপলোড পিকচাৰ। তো ইয়াত এটা আপোনাৰ ফটো দিব লাগিব আৰু ৰাইট ফটো দিব লাগিব। সেইকাৰণে আপুনি কি কৰিব, আপলোড পিকচাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত গেলেৰীত গুচি যাব। আপুনি ফটোটো সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰিব। আপুনি যদি পুৰুষ হয় তেন্তে মেল দিব, মহিলা হলে ফিমেল দিব, আৰু থাৰ্ড জেন্ডাৰ হলে থাৰ্ড জেন্ডাৰ দিব। তাৰপিছত ইয়াত আপোনাৰ নামটো লিখিব লাগিব। মনত ৰাখিব ইয়াত আপোনাৰ কমপ্লিট নাম নিলিখিব, আপোনাৰ প্ৰথম নামটোহে লিখিব। তো নেমটো ইয়াত দি দিব। যদি আপোনাৰ নাম বিমল হয় বিমল লিখি দিব। তাৰপিছত ইয়াত ৰিজিয়নেল নামটো অট'মেটিকেলি আহি যাব। তো আপুনি চাব পাৰিছে অসমীয়াত যোনটো নাম হ'ব সেইটো বিমল স্পেলিং যদি এনেকুৱা হয় এনেকুৱা দিব। যদি ভুল হয় তেনেক্ষেত্ৰত আপুনি ইয়াত এডিট কৰি দিব পাৰে। তাৰপিছত ইয়াত আহিব যদি আপোনাৰ সাৰনেম ধৰি লওক বৰা হয় তেনে ক্ষেত্ৰত এনেকে দি দিব। ক্লিক কৰি দিব। আপোনাৰ সাৰনেমটো ইয়াত দিব, মানে আপোনাৰ যোনটো টাইটেল হয় সেইটো আপুনি দি দিব। দি দিয়াৰ পিছত ইয়াত যেতিয়া ক্লিক কৰিব অট'মেটিকেলি এনেকে আহি যাব। তাৰপিছত ইয়াত চাব পাৰে আধাৰ নাম্বাৰ। তো আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দি দিব। আৰু যদি আপোনাৰ আধাৰ নাই তেনে ক্ষেত্ৰত এই বক্সটোত টিক কৰি দিব। আৰু যদি আধাৰ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত আধাৰ নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত আহিব মোবাইল নাম্বাৰ। তো মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। তো মোবাইল নাম্বাৰটো আপুনি দি দিব। আপোনাৰ মোবাইল নাম্বাৰ যোনটো হয় সেইটো আপুনি দি দিব। তো ওপৰৰ যোনটো মোবাইল নাম্বাৰ সেইটো যিটো মোবাইল নাম্বাৰ আপুনি দিব, যদি আপোনাৰ নিজৰ হয় তেনে ক্ষেত্ৰত মোবাইল নাম্বাৰ থকা ঘৰটোত দিব। আৰু যদি আপোনাৰ ঘৰৰ কাৰোবাৰ মোবাইল নাম্বাৰ দিয়ে তেনে ক্ষেত্ৰত মোবাইল নাম্বাৰ অফ ৰিলেটিভ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি দি দিব। তাৰপিছত ইমেইল আইডিটো আপুনি দি দিব পাৰে, মেণ্ডেটৰী নহয়। তাৰপিছত যদি আপুনি ডিচেবল হয়, যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত এই অপশ্যন কেইটাৰ পৰা আপুনি বাছি ল'ব। যদি আপোনাৰ অন্ধ হয় তেন্তে ভিজুৱেল, যদি বোবা হয় তেনে বা শুনিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি এই ডিফ ডাম্প দিব। তো তেনেকুৱা ধৰণৰ আপোনাৰ যোনটো কেটেগৰীত পৰে সেইটো আপুনি দি দিব। আৰু যদি নপৰে তেনে ক্ষেত্ৰত সেইটো দিব নালাগে।
ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি চাব পাৰে ফাদাৰ মাদাৰ ৱাইফ এণ্ড লিগেল তো আপুনি যদি দেউতাৰ নামটো দিব বিচাৰিছে ভোটাৰ আইডিত তেনেক্ষেত্ৰত আপুনি ফাদাৰটো দিব যদি মাৰ নামটো দিব বিচাৰে তেনেকৈ মাদাৰ দিব ৱাইফৰ নামটো দিব বিচাৰে ৱাইফ দি দিব যদি লিগেল গাৰ্জেন কাৰোবাৰ দিব বিচাৰিছে যদি আপুনি অনাথ হয় তেনেক্ষেত্ৰত আপুনি লিগেল গাৰ্জেনটো দিব পাৰে তো ৰিলেটিভছৰ নামটো ইয়াত দি দিব ধৰি লওক অজয় তো ঠিক তেনেদৰে আপোনাৰ নামবিলাক আহি যাব লাষ্ট নেম যিটো হয় সেইটো দি দিব ধৰি লওক আপোনাৰ ফাদাৰ নেম অজয় বৰা তো তেনেকৈ আপুনি দি দিব দি দিয়াৰ পিছত কি কৰিব আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ এড্ৰেছটো দি দিব লাগে কমপ্লিট এড্ৰেছটো আপুনি ইয়াত দি দিব ধৰি লওক আপোনাৰ ঘৰ নম্বৰ হ'ল 24 তো 24 দি দিলে তাৰপিছত ইয়াত আহিব ৰাস্তা এৰিয়া বা লোকেলিটি মহল্লা ৰোড তো আপোনাৰ যোনটো লোকেলিটিৰ নাম হয় সেইটো আপুনি দি দিব দি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে অটোমেটিক্যালি ইয়াত অসমীয়াত নামটো আহি যাব যদি ভুল হৈ আছে আপুনি কাৰেক্ট কৰি দিব তাৰপিছত ইয়াত আহিব ভিলেজ বা টাউনৰ নাম তো আপুনি আপোনাৰ গাঁৱৰ নামটো ইয়াত দি দিব বা যদি আপুনি চহৰৰ হয় তেনেক্ষেত্ৰত সেই টাউনৰ নামটো আপুনি দি দিব তাৰপিছত ইয়াত আহিব পোষ্ট অফিচটো আপুনি দি দিব তাৰপিছত আপোনাৰ পিনক'ডটো দি দিব তাৰপিছত আপোনাৰ তহচিল তালুকা আৰু মণ্ডলটো আপুনি দি দিব যিটো হয় আপোনাৰ সেইটো আপুনি দি দিব তাৰপিছত এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাৰ যিকোনো এটা ডকুমেণ্টছ দিব লাগিব তো ইয়াৰ পৰা আপুনি বাছি ল'ব আপুনি কি দিব যদি আধাৰ কাৰ্ডে দিয়ে আধাৰ কাৰ্ডে দি দিব দি দিয়াৰ পিছত সেম আপুনি যেনেকৈ এজ প্ৰুফৰ কাৰণে ডকুমেণ্ট আপলোড কৰিছিলে ঠিক তেনেদৰে আপুনি এড্ৰেছ প্ৰুফৰ কাৰণেও ডকুমেণ্ট এটা আপলোড কৰি দি দিব তাৰপিছত ইয়াত আহিব ডিটেইলছ অফ মাই ফেমিলি মেম্বাৰ অলৰেডি ইনক্লুডেড ইন ইলেক্ট্ৰলেট ৰোল এট কাৰেণ্ট এড্ৰেছ উইথ হুম আই এম কাৰেণ্টলি ৰিচাইড তো ফেমিলি মেম্বাৰ যাৰ অলৰেডি ভোট হৈ গৈছে তেখেতৰ ডিটেইলছ দিব লাগিব তো আপুনি ৰিলেশ্যনশ্বিপ টাইপ যাৰ দিব সেইজন কোন হয় সেইটো আপুনি দি দিব যদি আপুনি দেউতাৰ আণ্ডাৰত আছে তেনেক্ষেত্ৰত ফাদাৰটো টিক কৰি দিব টিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে নেম অফ দ্য ফেমিলি মেম্বাৰ তো ফেমিলি মেম্বাৰৰ নামটো ইয়াত দি দিব তাৰপিছত কি কৰিব আপুনি ইয়াত ইপিক নাম্বাৰটো দি দিব ইপিক নাম্বাৰটো ফেমিলি মেম্বাৰৰ যদি ইছ্যু হৈছে সেইটো আপুনি ইয়াত দি দিব ইপিক বুলি দিয়া আছে ইয়াত আপুনি লিখি দিব তাৰপিছত এনেকুৱা এখন ডিক্লেৰেশ্যন পেজ আহিব তো ডিক্লেৰেশ্যন পেজৰ কাৰণে আপুনি কি কৰিব ইয়াত চাব পাৰে আসাম তাৰপিছত ডিষ্ট্ৰিক্টটো আপুনি দি দিব আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো আপুনি দি দিব দি দিয়াৰ পিছত আপুনি কি কৰিব গাঁৱৰ নামটো দি দিব তাৰপিছত কি কৰিব আপুনি আই এম অৰ্ডিনেৰিলি ৰিচাইড এট দ্য মেনশ্যন এড্ৰেছ চিন্স কিমান চনৰ পৰা আপুনি এই এড্ৰেছত দিয়া এড্ৰেছটোত বাস কৰি আছে সেইটো আপুনি দি দিব ধৰি লওক আপুনি জন্মৰ পৰাই বাস কৰি আছে তো আপোনাৰ জন্ম ইয়াৰটো 1998 দিয়া আছিলে তো আপোনাৰ যোনটো সেইটো আপুনি দি দিব আৰু অক্টোবৰৰ পৰা আপুনি বাস কৰিছিলে তো সেইটো আপুনি দি দিব তো এইটো দি দিয়াৰ পিছত আপোনাৰ কৰিবলগীয়া একো নাথাকে আপুনি তললৈ যাব তললৈ গৈ আপুনি কি কৰিব ইয়াত আপোনাৰ প্লেচ অফ এপ্লিকেশ্যন আপুনি য'ৰ পৰা এপ্লাই কৰিছে গাঁৱৰ নামটো আপুনি দি দিব তাৰপিছত দি দিয়াৰ পিছত আপুনি ডানত ক্লিক কৰি দিব এনেকুৱাকৈ ডিটেইলছ আহি যাব আপুনি কি কৰিব লাগিব তললৈ এনেকৈ স্ক্ৰল কৰি কৰি চাই ল'ব যে কাৰেক্ট আছে নে নাই যদি আপোনাৰ ইয়াত কিবা ভুল আছে আপুনি বেকত গৈ আপুনি আকৌ কাৰেক্ট কৰি ল'ব পাৰে আৰু যদি ঠিকে আছে আপুনি চাই তেনেক্ষেত্ৰত আপুনি তলত যিটো কনফাৰ্ম বাটন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যোনখন এপ্লিকেশ্যন হয় সেইটো ছাবমিট হৈ যাব আৰু আপোনাৰ যোনটো এপ্লিকেশ্যন ফৰ্ম হয় সেইটো BLOৰ হাতত গুচি যাব আৰু BLOই এপ্ৰুভ কৰি দিয়াৰ লগে লগে আপোনাৰ ভোটাৰ ID কাৰ্ডখন হৈ যাব তো এনেকৈ আপুনি আপোনাৰ যদি নতুন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে কৰিব পাৰে তো ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয়